আজিৰ এই ভিডিঅ'টো প্ৰিয় কৃষক বন্ধু-বান্ধৱীসকল আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চালে সৰিয়হ খেতিৰ সকলোখিনি জানিব পাৰিব। সৰিয়হ খেতিৰ বীজ বাছনি কৰিব আপোনালোকে জানিব পাৰিব। এনেকুৱা এবিধ সৰিয়হ বীজ লৈ আহিছোঁ যিটো বীজৰ খেতি কৰি আপোনালোকে সৰিয়হ খেতিডৰাৰ পৰা ভাল উৎপাদন লাভ কৰিব পাৰিব। লগতে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম এবিঘা সৰিয়হ খেতিৰ বাবে কিমান পৰিমাণৰ বীজ প্ৰয়োজন হয়, লগতে এবিঘা সৰিয়হ খেতিৰ বাবে কিমান পৰিমাণত সাৰ দিব লাগে। এই কথাখিনি আমি জানিব পাৰিলে আমি সৰিয়হ খেতিডৰাৰ পৰা উন্নত ফল এটা সুন্দৰ ৰিজাল্ট লাভ কৰিব পাৰিম। তো প্ৰিয় কৃষক বন্ধু-বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে চালে কিছু উপকৃত হ'ব পাৰিব। তো বলক মূল কথালৈ আগবাঢ়ো। প্ৰিয় কৃষক বন্ধু-বান্ধৱীসকল আপুনি যদিহে সৰিয়হ খেতি কৰিব ওলাইছে বা মাটি হাল বোৱা আৰম্ভ কৰিছে, তেতিয়াহ'লে প্ৰথমতে আপুনি গুৰুত্ব দিবলগীয়া কথাটো হৈছে সৰিয়হ খেতিৰ বীজ। আপুনি ঘৰুৱা বীজৰ সৰিয়হ খেতি কৰিব নে বীজৰ দোকানৰ পৰা সৰিয়হ বীজ ক্ৰয় কৰি আনিব? যদিহে বীজৰ দোকানৰ পৰা সৰিয়হ বীজ ক্ৰয় কৰিবলৈ যায়, কোনটো ভেৰাইটি সৰিয়হ বীজ আপোনালোকে ক্ৰয় কৰিব? বীজ হৈছে খেতিয়কৰ সপোন। ভাল উন্নত বীজ ক্ৰয় কৰিব পাৰিলে ভাল ৰিজাল্ট লাভ কৰিব পাৰিব। সেয়েহে আমি সদায় বীজৰ ওপৰত গুৰুত্ব দিব লাগে। ভেৰাইটি M27 সৰিয়হ বীজ, চাপৰজাত, কৃষিকাল 90 পৰা 95 দিন, অধিক উৎপাদনশীল সৰিয়হ বীজ। ভেৰাইটি M27 সৰিয়হ খেতি কৰি এতিয়াৰ দিনত আপোনালোকে কিছু উপকৃত হ'ব পাৰিব। ইয়াৰ খেতিৰ পৰা ভাল উৎপাদন লাভ কৰিব পাৰিব। উৎপাদন ভাল লাভ কৰিব পাৰিব নিৰ্ভৰ কৰিব আপোনালোকৰ মাটিডৰাৰ ওপৰত। অকল বীজটো ভাল হ'লে যে আপোনালোকে অধিক উৎপাদন লাভ কৰিব পাৰিব তেনেকুৱা নহয়। প্ৰিয় কৃষক বন্ধু-বান্ধৱীসকল আপোনালোকৰ মাটিডৰাত আপোনালোকে ভালদৰে সাৰ আৰু সৰিয়হ খেতিৰ উৎপাদনৰ আটাইতকৈ গুৰুত্ব দিবলগীয়া দিশটো হৈছে পানী। সৰিয়হ বীজ সিঁচিবৰ কাৰণে উপযুক্ত সময় হৈছে কাতি মাহৰ পৰা আঘোণ মাহৰ মাজভাগলৈ আৰু ইংৰাজীত অক্টোবৰ মাহৰ মাজৰ পৰা নৱেম্বৰ মাহৰ মাজভাগলৈ। আগতীয়াকৈ বীজ সিঁচিলে মোৱা পোকৰ উপদ্ৰৱৰ পৰা সৰিয়হ খেতিডৰা ৰক্ষা কৰিব পাৰি। আৰু আমি যদিহে লেটকৈ সৰিয়হ বীজ সিঁচো তেতিয়া কি হয় যে আমাৰ খেতিডৰাত মোৱা পোক উপদ্ৰৱটো বাঢ়ি যায়, গছবিলাক বৃদ্ধি হ'ব নোৱাৰে, বাঢ়িব নোৱাৰে। আমাৰ অসমত বিশেষকৈ ক'লা সৰিয়হৰ খেতি বগা সৰিয়হতকৈ বেছি কৰা হয়। প্ৰিয় কৃষক বন্ধু-বান্ধৱীসকল এক বিঘা সৰিয়হ খেতিৰ বাবে 1 কিলো 300 গ্ৰাম বীজৰ প্ৰয়োজন হয়। আৰু বহুতো কৃষক এনেকুৱা আছে যে 1 কিলো 300 গ্ৰাম বীজেৰে এবিঘা মাটিত মিলাব নোৱাৰে। তেওঁলোকে 200 গ্ৰাম বৰাই ল'ব পাৰে, 1.5 কিলো বীজ ল'ব পাৰে। তাতকৈ বেছি ল'লে সৰিয়হবিলাক ঘন হ'লে গাক গাই লাগি থাকিলে উৎপাদন কম হ'ব পাৰে। আপোনালোকে চেষ্টা কৰিব 1 কিলো 300 গ্ৰাম বীজৰ এবিঘা মাটিত মিলাবলৈ। প্ৰিয় কৃষক বন্ধু-বান্ধৱীসকল সৰিয়হ খেতি কৰিবলৈ লোৱা মাটিডৰা 4 পৰা 5 বাৰ হাল বাই ময়াই সমান কৰি ল'ব লাগে আৰু ডাঙৰ ডাঙৰ চাপৰাবোৰ ভাঙি গুৰি কৰি ল'ব লাগে। নহ'লে পিছলৈ সৰিয়হ গছবোৰ বাঢ়ি অহাত এই ডাঙৰ চাপৰাবিলাকে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। এতিয়া আহোঁ সাৰ। সৰিয়হ খেতিত আমি ৰাসায়নিক আৰু জৈৱিক দুয়োটা সাৰ প্ৰয়োগ কৰিব পাৰোঁ আৰু দুয়োটা সাৰ প্ৰয়োগ কৰিলে বেছি ভাল ৰিজাল্ট পোৱা যায়। জৈৱিক সাৰৰ কথা ক'লে মাটি প্ৰস্তুত কৰাৰ সময়ত বিঘাই প্ৰতি আপোনালোকে যিমান পাৰে সিমান পচন সাৰ, গোবৰ প্ৰয়োগ কৰি মাটিৰ লগত ভালদৰে মিহলাই ল'ব। আৰু লগতে ৰাসায়নিক সাৰ সদায় মাটিৰ গুণাগুণ চাই প্ৰয়োগ কৰিব লাগে। যদিহে আপোনালোকে সৰিয়হ খেতি কৰিবলৈ লোৱা মাটিডৰাত 3 বিধ 4 বিধ অন্যান্য খেতি কৰিছে, তেতিয়াহ'লে আপোনালোকে মাটিডৰাত 15-20 দিন আগতে আপোনালোকে চূণ প্ৰয়োগ কৰিব লাগে। আৰু প্ৰিয় কৃষক বন্ধু-বান্ধৱীসকল বৰষুণৰ ওপৰত নিৰ্ভৰশীল
অঞ্চলত সৰিয়হ খেতি কৰিলে বিঘাই প্ৰতি ৰাসায়নিক সাৰৰ পৰিমাণ হৈছে 12 কেজি ইউৰিয়া, 30 কিলো SSP, 4 কিলো MOP, লগতে বিঘাই প্ৰতি বৰাক সাৰ 1.5 কিলো প্ৰয়োগ কৰিলে সুফল ভাল উৎপাদন পোৱা যায়। এই ৰাসায়নিক সাৰৰ ভিতৰত SSPয়ে খুবেই ভূমিকা পালন কৰে সৰিয়হ খেতিৰ উৎপাদনৰ ওপৰত। সেয়েহে আপোনালোকে SSP ক্ৰয় কৰিবলৈ যোৱাতে হয় পৰছ সুপাৰ নতুবা কাঞ্চন সুপাৰ ভাল সুপাৰ আপোনালোকে ক্ৰয় কৰিব। সৰিয়হ খেতিৰ শতকৰা 50% ফুল ধৰা অৱস্থাত নাইবা চেই ধৰিবলৈ লওঁতে এবাৰ পানী যোগান ধৰিব পাৰিলে অধিক উৎপাদন পাব পাৰি। সৰিয়হ খেতিৰ যেতিয়া 50% ফুল আহিব বা ফুল ধৰা অৱস্থাত নাইবা চেই ধৰিবলৈ লওঁতে আমি যদি এবাৰ পানী যোগান ধৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ উৎপাদন দুগুণ বৃদ্ধি হ'ব। প্ৰিয় কৃষক বন্ধু বান্ধৱীসকল, বহুতো কৃষকৰ পানী দিয়া ব্যৱস্থা আছে, বহুতো কৃষকৰ পানী দিয়া ব্যৱস্থা নাই। তেওঁলোকে বৰষুণৰ বাবে ৰৈ থাকে আৰু বৰষুণৰ বাবে অপেক্ষা কৰি থাকোঁতে সৰিয়হ খেতিৰ দ্বাৰা নিশকতীয়া হৈ পৰে, উৎপাদন শক্তিটো কমি যায়। এনে ক্ষেত্ৰত কৃষকসকলৰ মনবিলাক ভাঙি যায়, খুবেই দুখ লাগে মনত যে ইমান কষ্ট কৰি সৰিয়হ খেতিডৰাৰ পৰা উৎপাদন ইমানখিনি লাভ কৰিছোঁ। আপোনালোকে যথাসম্ভৱ পানী দিয়াৰ ব্যৱস্থা কৰিব, পানী দিয়াৰ চেষ্টা কৰিব। প্ৰিয় কৃষক বন্ধু বান্ধৱীসকল, শেষত আৰু আপোনালোকক ক'ব বিচাৰোঁ ভেৰাইটি M27 সৰিয়হ খেতি আপোনালোকে এতিয়াৰ দিনত কৰিব পাৰে। চাপৰ জাত, অধিক উৎপাদনশীল জাত, 90ৰ পৰা 95 দিনত চপাব পাৰিব, ভাল জাত হয়। প্ৰিয় কৃষক বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই সৰিয়হ খেতিৰ ওপৰত কিছু উপকৃত হ'ব পাৰিব। যদি এই ভিডিঅ'টো ভাল লাগিছে তো ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো ধন্যবাদ। জয় অসম।